যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নকবলগীয়া কথা কৈছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কংগ্ৰেছে মিয়া তুষ্টিকৰণ কৰে, এতিয়া ৰাইজৰ দল লগ লাগিছে, ৰাইজৰ দল লগ লাগিছে, কি এটা কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে, আপোনালোকে দেখিব সেইদিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী খালি মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া। যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট বিচাৰিছে আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত, ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। বহুতে টিকেট খুজিছে যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাটো। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন। অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ময়ো আছিলোঁ, তেতিয়াও মুছলিম মানুহে টিকট খোজে, মিয়া মানুহে টিকট খোজে, আচৰিত নহয়। কিন্তু এনেকৈ মানুহ লৈ গুৱাহাটীত আহিব আগত ভয় কৰিছিলে, এতিয়াতো ভয় ভীত নোহোৱা কৰি দিলে। আমাৰ নেতাই পাকিস্তানী, গতিকে আমি কিয় বহি থাকিব লাগে? মইতো কৈয়ে দিছোঁ, মোৰ দেউতাৰ নাম মাৰ নাম কৈয়ে দিছোঁ, আৰু এইটো লৈ বিতৰ্ক কিয় লাগে? এইটো মই কি জানো। তেওঁ ভাবে যে তেওঁৰ দেউতাকৰ নামটো ডাঙৰ নাম, মোৰ দেউতাৰ নামটো সৰু নাম, সেইটোৱে হ'ব আৰু।